পানী জলীয় পদাৰ্থ। খাল, নৈ, বিল, পাহাৰ, পৰ্বত, নৈ, নিজৰা সকলো ঠাইতে পানীক দেখিবলৈ পোৱা যায়। পানী এনেকৈ বাগৰি গৈ 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 নৈ পৰে আৰু নৈৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা সাগৰ মহাসাগৰলৈ বৈ যায় আৰু সাগৰ আৰু মহাসাগৰে হৈছে ইয়াৰ ঘাইঘৰ। পৃথিৱীৰ যিমানবোৰ জীৱ আছে, গছ-গছনি ইত্যাদি কৰি সকলো ঠাইতেই পানী থাকে আৰু পানীক দেখিবলৈ পোৱা যায়। আৰু মানুহৰ শৰীৰতো পানী যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায়। সেয়েহে জীৱক প্ৰাণীৰ প্ৰাণ বোলে। পানী গত মাৰিলে বৰফ হয় আৰু বৰফ গলি গৈ ই ডাৱৰ হৈ আকাশলৈ উৰি যায় আৰু মেঘৰ আকাৰ লৈ ডাৱৰৰ আকাৰ লৈ ই আকৌ পৃথিৱীলৈ বৰষুণ ৰূপে আহি পৰে। পানীক নোহোৱাকৈ কোনো জীৱ-জন্তুৱে বা গছ-গছনি ইত্যাদি কৰি জীয়াই থাকিব নোৱাৰে। সেয়েহে পানীক আমি পৰিষ্কাৰভাৱে পৰিচ্ছন্নতাভাৱে ৰাখিব লাগে। পানীক অপব্যৱহাৰ কৰিব নালাগে আৰু য'তে ত'তে লেতেৰা পেলাব নালাগে।